যোৰহাটত গ্ৰন্থদানেৰে মুখ্যমন্ত্ৰীৰ জন্মদিন পালন। গ্ৰন্থ দানৰে ব্যতিক্ৰমী প্ৰয়াস ভাৰতীয় জনতা যুৱ মৰ্চাৰ। অসম চৰকাৰে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চেণ্টাৰ ফচল পুথিভঁৰাল বিপ্লৱৰ প্ৰতি সন্মান জনাই প্ৰদৰ্শন কৰি আজি ফেব্ৰুৱাৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চাৰ যোৰহাট জিলাৰ তৰফৰ পৰা কেইবাটাও ব্যতিক্ৰমী কাৰ্যসূচী হাতত লোৱা হৈছে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ যোৰহাট জিলাৰ সভাপতি পাৰ্শ্বজ্যোতি বৰাই জনোৱা মতে যোৰহাট জিলাৰ অন্তৰ্গত 14টা মণ্ডলৰ 14খন নিৰ্বাচিত বিদ্যালয়ত জনতা যুৱ মৰ্চাৰ ফালৰ পৰা একোটাকৈ পুথিভঁৰাল প্ৰতিপালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই প্ৰচেষ্টাৰ শুভাৰম্ভণি হিচাপে আজি যোৰহাট জিলাৰ বৰখঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ইয়াৰে প্ৰথমটো কাৰ্যসূচী অনুষ্ঠিত কৰে। এই মৰ্মে আজি বিদ্যালয়খনৰ পুথিভঁৰাল মুকলি কৰে জিলা আয়ুক্ত জয় শিৱানীয়ে। তেওঁ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে কিতাপৰ লগত জড়িত হ'বৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায়। উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই আহি উপস্থিত হৈছোঁ। আমাৰ BJYM এটা ভাল ইনিচিয়েটিভ লৈছে। তেখেতসকলে আহি মোক ইনভাইট কৰিছিলে, যিটো আসাম গভৰ্ণমেণ্টে আসাম কেবিনেটে এই 2025 বছৰক কিতাপৰ বছৰ বুলি ঘোষণা কৰিছে, এপ্ৰুভেল দিছে। এইটোৰ লগতে সংগতি ৰাখি BJYM এটা ইনিচিয়েটিভ লৈছে। তেখেতসকলে 14খন স্কুল বাছনি কৰিছে। 14খন স্কুলত তেখেতসকলে পুথিভঁৰাল কিতাপ ডনেট কৰিব আৰু সেই কিতাপৰ লগত তাৰ কাৰণে যি ফাৰ্নিচাৰ দৰকাৰ হয়, বুক শেল্ফ লাগে, এটা বুক শেল্ফ তেখেতসকলে ডনেট কৰে। মই BJYMক বহুত ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে সেই কিতাপ যিটো তেখেতসকলে স্কুলত ডনেট কৰিব, তাৰ পৰা সেই কিতাপৰ পৰা জ্ঞান লৈ কিতাপ পঢ়ি আমাৰ স্কুলৰ ল'ৰা ছোৱালীৰ নিজৰ জীৱনত কিতাপৰ এটা হেবিট আনিব আৰু নিজৰ ডেভেলপমেণ্টৰ ওপৰত কাম কৰিব। উল্লেখ্য যে এই পুথিভঁৰালটোলৈ গ্ৰন্থ দান কৰে যুৱ সমাজকৰ্মী শিৱশৰণ হাতী বৰুৱাই। তেওঁ বিদ্যালয়খনৰ পুথিভঁৰালৰ বাবে এটা কম্পিউটাৰ দিয়াৰ কথা উল্লেখ কৰে। আজিৰ অনুষ্ঠানটোত জিলা বিজেপি প্ৰাক্তন সভাপতি হেমন্ত কলিতা, প্ৰাক্তন বিধায়ক তথা বিজেপি উপসভাপতি ৰাণা গোস্বামী, বিজেপি জিলা সভাপতি শান্তনু পূজাৰী প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, সমাজকৰ্মী উপস্থিত থাকে। গ্ৰন্থ অধ্যয়নৰ অবিহনে এটি শিশুৰ মানসিক বিকাশ অসম্ভৱ। কিতাপ পঢ়াৰ অভ্যাস সময়ত গঢ়ি তুলিব নোৱাৰিলে আমাৰ ভৱিষ্যত প্ৰজন্ম বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনা আছে। গতিকে সময় থাকোঁতেই সকলো সজাগ আৰু সচেতন হোৱাটো প্ৰয়োজন। অসম চৰকাৰে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰাৰ পাছত ভাৰতীয় জনতা যুৱ মৰ্চাই ইয়াৰ পূৰ্বেও ভাৱনাৰ খিৰিকীৰে কিতাপ শীৰ্ষক অনুষ্ঠানৰো আয়োজন কৰিছিল। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ। কৰ্মশ্ৰী মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি যোৰহাট জিলা যুৱ মৰ্চাই হাতত লোৱা যি 14টা মণ্ডলত 14টা যি গ্ৰন্থগাৰ আদক কৰিবলৈ পদক্ষেপ হাতত লৈছে, তাৰ প্ৰথম পদক্ষেপ হিচাপে আজি বৰখঙীয়া হাইস্কুলত মোৰ ফালৰ পৰা এটা গ্ৰন্থগাৰ আদক কৰা পদক্ষেপ হাতত লৈছোঁ আৰু ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী যথেষ্ট সংখ্যক কিতাপ আজি ইয়াত যোগান ধৰিছোঁ। আৰু আজি মই ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ যাতে অনাগত দিনত আমাৰ টেকনলজিৰ লগত তেওঁলোকে মোকাবিলা কৰিব পৰাকৈ মই কম্পিউটাৰ আজি দিম বুলি ইয়াত তেওঁলোকক কথা দিছোঁ আৰু এই কিতাপসমূহৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যত শিক্ষা জীৱনত যাতে সহায়ক হৈ উঠে তাৰে কামনা কৰিছোঁ আৰু এই স্কুলৰ পৰা আমাৰ ভৱিষ্যত দিনত যাতে ছাত্ৰ ছাত্ৰীসকলে খুব ভাল ফলাফল দিব পাৰে তাৰে কামনা কৰি ইয়াকে দুআষাৰ সামৰণি মাৰিছোঁ। আপোনালোকে এনেদৰে আহি ছাত্ৰ ছাত্ৰীসকলক আজি উৎসাহ জনোৱাৰ বাবে যোৰহাট জিলাৰ মিডিয়াৰ প্ৰতিগৰাকী বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছোঁ।